এইটো শাস্তি আপোনালোকে স্কুলৰ ওপৰত দিছে না এইটো ডেটটো মানে আগতো বনাইছিল আমি সেইটো ভিডিঅ'টো আমি এডিটিং দিম লগত ডেট মিলাই পেলাই এতিয়া বস্তুটো মানে আমি মোৰ প্ৰশ্নটো এটা প্ৰশ্ন আছিল হয় বিজয় আপোনাৰ কি আছিল প্ৰশ্নটো মানে যেন আমি পুলিটো যিটো ৰুম ৰোৱাৰ পাছত 3 বছৰৰ পাছত আমি ফলটো পাম বা ইয়াৰ গুটিটো পাম আৰু সেইটো সুধিছিলোঁ ঠিক আছে মানে তেখেতে আপোনাৰ ধন্যবাদ আমি কৈছো মই যিটো আমি পুলি যে কাটি দিম মানে সৰু মানে তেনেকুৱা আমি দুটা গাঁঠি কাটি পেলাই মানে সেইটো দিছো আপোনাক পুলি ওলাই পাই 6 সেন্টিমিটাৰ মান হৈছে বা কিমান হোৱা নাই তেনেকুৱা হ'লে 3 বছৰ বা এইটো মানে একজেক্টলি মানে হ'ব তেনেকুৱা নহ'ব পাৰে কি মানে মাটিৰ কথা আছে কাৰোবাৰ ঠাইতো মানে অলপ সোনকালে হ'ব পাৰে কিছুমান ঠাইত পাছ কৰিব পাৰে কিন্তু এটা ফিক্সটো মানে নহয় মানে যাতে এটা তুলমুল হিচাপে আমি 3 বছৰটো আমি দি আছে কিন্তু বেনিলাই মানে যেতিয়া আপোনাৰ ঘৰত থাকিব তেনেকুৱা ইয়াতে গোটেইখিনি চালে গোটেইখিনি বেনি ৰাখিব যদি আপোনাৰ লগত যদি আছে আমি সেইটো যেনিবা এটা কৰিছিলোঁ যেনিবা এইটো 1 বছৰত তেনেকুৱা ফল আহে মানে বেনিলাই মানে 3 বছৰত ফল দিয়ে তেনেকুৱা কথাও নহয় যদি আপোনাৰ ঘৰত যদি মেচুৰি হৈ পেলাই যদি ফল দিলে আপুনি লম্বা কৰি কাটিলে মানে এইটো মানে 1 বছৰতে আহি যায় ইয়াৰ মাজতে আপোনালোকৰ একটা প্ৰশ্ন আহি গ'ল প্ৰথম আপোনাৰ যিটো আগতে ভিডিঅ' দেখিছিলোঁ আমি আপোনাৰ ভিডিঅ'ত শুনিছিলোঁ সুকীয়াকে মাটি নালাগে সুকীয়াকে মাটি নহ'লে তামোল গছৰ ওচৰতে তামোল বাৰীতে হয় বুলি কৈছিল কিন্তু আপুনি এতিয়া মাটিৰ কথা আছে বুলি ক'লে কিন্তু এইটো ৰুবলৈ হ'লে কি ধৰণৰ মাটিৰ কথা আছে মাটিৰ আপুনি অকণমান জনাই দিব মাটিৰ কথা তেনেকুৱা আছে কিছুমান ঠাইত মানে যেনিবা শুকা মাটি থাকে মানে আমাৰ তাতো ধৰক মানে সেইটো আপোনাৰ চাবলৈ মাটিটো কিবা আছে যদি আপোনালোকৰ চাইডত চাই যদি মাটিটো বালি মাটি অলপ বেছি কৰি কিন্তু একচুৱেলি মানে মাটিটো তেনেকুৱা ইমান টাচিঙত নাথাকে বস্তুটো কিন্তু দুটা প্ৰকাৰ আছে এইটো মানে বস্তুটো এই বস্তুটো হ'ল আপুনি চাওক এইটো ডাইৰেক্টলি সেইটো বস্তুটো মানে এইটো মাটিত কানেকশ্যন আছে এইটো হ'লে মানে মাটিৰ কথা আহিব পাৰে কিন্তু মানে যিটো পুলি আছে মই এইচত দেখুৱাম যাতে অংশটো মানে তলৰ যদি ইয়াতে আহক আপোনালোকে এইটো চাওক এইটো যদি ভুগি গৈছে এইটো ইয়াত মানে মাটিৰ কথা নাহে ইয়াতে মানে মাটিটো যিকোনো মাটি লোৱালে তেনেকৈ ওপৰত আছে মানে যদি তেনেকুৱা হ'লে অলপ মাটিটো ভাল মাটি সোনকালে ফল আহে দুটা প্ৰকার আছে কিন্তু কিয় মানে ইটো হয় ডালটো কাটিছিল এইটো পুলি লগাইছিল এইটো যিকোনো গছত লগাই মানে হয় বুলি কৈছিল কিয় মানে বস্তুটো ঠিক হয় যেতিয়া বস্তুটো আহিব মানে সেইটো গছত লাগে যদি এইটো যদি ইটো বস্তুটো লাগি থাকে মানে ইয়াৰ পৰা যদি খাদ্য পাব লাগে ইয়াৰ কাৰণে মানে মাটিৰ কথা কিছুমান ঠাইত নাহে সেইটো কিন্তু মানে যিটো বস্তুটো আপুনি এই ডালটো কাটা আৰু সেইটো পুলিটো অলপ ডিফাৰেঞ্চ থাকে সেইটো মানে এইটো ধৰি অলপ মাটিত কথা আহে এইটো ডালৰ কাৰণে কিয় মানে ই মানে ইয়াত তলত শিপা আছে তেনেকুৱা মানে এইটো মানে ধৰক কিছুমান ঠাইত মই চাইছোঁ প্ৰায় এতিয়া মই যদি কওঁ ভেনিলাৰ বিষয়ে যদি মই যিটো শিকিছোঁ 100% মই এইটো ছাকচেছ নহয় এতিয়ালৈকে মই 30% শিকি আছো মই যিটো শিকিছোঁ 60% আপোনালোক মই জাষ্ট জনাই আছো আৰু যদি আপোনালোকে আজি ডেটত আপোনালোকে জ্ঞানখিনি পোৱা মানে আমাৰ হেডমাষ্টাৰটো হ'লে গুগল হয় তাত চাই পেলাই আপোনালোকে গোটেইখিনি জানিব যদি কিছুমান কথাটো মোৰ মানে ঠাইৰ লগত কথাও হৈ যায় মানে বেলেগ ঠাই বেলেগ ধৰণত কৰে বেলেগ কাউণ্টত বেলেগ হিচাপত কৰে মানে অলপ বেলেগ হয় আৰু আমাৰ ঠাইতো মানে আমাৰ চিষ্টেমটো আমাৰ ইয়াতে মানে কোনো আজিলৈকে কোনো ইয়াতে আপোনালোক তাত কোনো সাৰ দিয়া নাই এতিয়ালৈকে তেনেকুৱা দিছে মানে কিছুমান ঠাইতো কিছু মাটিৰ কথা মানে তেনেকুৱা হ'ব পাৰে মোৰ মানে সাৰ যদি নাথাকে তাত দিব লাগিব পাৰে সেইটো আৰু কিবা মানে প্ৰস্তুতি এইটো আছিল আপোনাৰ এইটো হয় আৰু কথা এটা আমাৰ চাইডৰ যিটো আমাৰ অসমত বৰষুণটো ইফালে কোনটো জেগাত বৰষুণ বেছি মাটিত জিকাকে থাকে এইখিনি যদি পানী চানী যদি পাই থাকে গছটো কি মৰি যাব নেকি নহয় গছটো তেনেকুৱা নমৰে এইটো বস্তুটো প্ৰায় মানে গছটো অনেক এইটো হয় মানে কিছুমান বস্তু পানী পাই থাকিলে মৰি যায় এইটো চিগুন মাছ মৰিব পাৰে মানে কিছুমান পানীটো মৰি যায় কিছুমান লতা চতা পাণ লতা হ'লেও মৰি যায় সেইটো কাৰণে যিটো বস্তুটো মানে তলত শিপাটো ডিপেণ্ড কৰে সেইটো এই বস্তুটো মানে ওপৰ দৰে হয় প্ৰায় মানে ওপৰত ভাপ মৰি গৈছে যদি সেই বস্তুটো বাচি থাকিব যেতিয়ালৈকে যিটো মানে ওপৰত এইটো তলত মৰিছে ইয়াৰ শিপাটো আৰু নেক্সট জেনেৰেশ্যন হৈ পেলাই নতুন কৰি আহি পেলাই সেই মাটিত সোমাই যাব তেতিয়া বস্তুটো আৰু বাচি যাব ঠিক আছে বাৰু আপুনি